4 তাৰিখ নহলে 5 তাৰিখ একেদিনাই ঘূৰাই দিব লাগিব ডেটটো অহা কালি আপোনালোকে পেপাৰত পাই যাব প্ৰথম আমি কি পাম 10,000 টকা আমাৰ বেংক একাউণ্টত টুপুং কৰি সোমাই যাব ঠিক আছে তাৰ পিছত যিসকল মহিলাই কাম কৰিব প্ৰথমতেতো আমি যিমান পাৰো সিমান দিম 10,000 টকাটো দ্বিতীয়তে যিসকল মহিলাই কাম কৰিব তেওঁলোকক আমি বেংকৰ পৰা 25,000 টকা দিম 25,000ৰ 12,500 ঘূৰাই দিব নালাগে 12,500 চৰকাৰে ঘূৰাই দিব 12,500 আপোনালোকে ঘূৰাই দিব 25 আৰু 10 কিমান হল 35,000 35,000 হাতত পালে বাকিখিনি আপোনালোকে আৰু 65,000 ইনকাম কৰি লাখপতি হ'ব লাগিব 35,000ত আমি বহুত কাম কৰিব পাৰিম আৰু আজি অসমত এনেকে চাওতে চাওতে আমি 6 লাখ মহিলাক ইতিমধ্যে লাখপতি কৰিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৰহাটত 9 তাৰিখে আহিব আৰু আমাৰ লাখপতি বাইদেউবিলাকক চাব আহিব মই গোটেই অসমৰ লাখপতি বাইদেউসকলক যোৰহাটত মাতিছো কথা বতৰা পাতিবৰ কাৰণে আৰু আপোনালোকেও টিভিত চাব আৰু আপোনালোকেও লাখপতি হ'ব পাৰিব যদিহে গিৰিয়েকক পইচাখিনি দি নিদিয়ে বহুত মহিলা আকৌ মৰমতে গিৰিয়েকক দি দিয়ে নহয় দিয়ে নে অৰুণোদয়টো নিদিবই কিন্তু লৰা ছোৱালীৰ শিক্ষাৰ কামত খৰচ কৰিব আৰু গিৰিয়েকসকলকো কৈছো মহিলাৰ পইচাখিনিৰ ওপৰত আশা নকৰিব হ'ব এতিয়া আমি আকৌ কি ক'ব খুজিছো লাখপতি বাইদেউৰ পিছত আমি নিযুত মইনালৈকে যাব খুজিছো নিযুত মইনা মানে কি একক দহক শতক হাজাৰ অযুত লাখ নিযুত নিযুত মানে 10 লাখক নিযুত বুলি কয় আমি 10 লাখ ছোৱালীক কলেজলৈকে লৈ আহিব খুজিছো এডমিশনটো আমি দুখীয়া ল'ৰা ছোৱালীক ফ্ৰী দিও হদিয়া কলেজতো ফ্ৰী পাই কিন্তু এডমিশন পালেতো নহব অমৰপুৰৰ পৰা হদিয়াত আহিবৰ কাৰণেতো খৰচ লাগিব কিতাপ কিনিব খৰচ লাগিব দেউতাক মাকে খৰচটো দিব নোৱাৰি ল'ৰাটোক কলেজত পঠাই দিয়ে ছোৱালীজনীক বিয়া দি দিয়ে তেতিয়া মই মাজে মাজে চিন্তা কৰো এই দেউতাক মাক বিলাক ল'ৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালীৰ পেটৰ পৰা জন্ম হৈছিল উত্তৰটোতো ছোৱালী পেটৰ পৰা আমি জন্ম হৈছো কিন্তু ছোৱালী কলেজত নপঠাই আকৌ ল'ৰাটোক পঠাই দিয়ে মোৰ কথা হল যে যিটো জাতিৰ মহিলা উচ্চ শিক্ষিত হয় সেই জাতিটোৰে সবল বুনিয়াদ নিৰ্মাণ হয় সেইবাবে এইবাৰ আমি কি কৰিব খুজিছো দেউতাক সকলৰ কষ্ট ল'ৰাটোক ছোৱালীটোক দুইটাক পঠাবৰ কাৰণে টকাও নাই ল'ৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যিহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশনটো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই দিম যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে ল'ৰাটোক পঢ়ালে হল ছোৱালীজনীক চৰকাৰে পঢ়াই দিব মেট্ৰিক গল হায়াৰ সেকেন্ডাৰী পালো হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই দিম হায়াৰ সেকেন্ডাৰীত 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই দিম তাৰমানে আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় ৰেশন কাৰ্ড বসুন্ধৰা মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম নিযুত মইনা লাখপতি বাইদেউ আমি কোনটো স্থানত আমি কাম কৰিব চেষ্টা কৰা নাই আৰু মইতো বিশ্বাস কৰো
তিনচুকীয়া ডিব্ৰুগড়ত যদি চান্দা টান্দা তোলাবিলাক বন্ধ হৈ যায় তেতিয়াহ'লে আমাৰ অসমততো মই লাখপতি বাইদেউৰ জেগাত 10 লাখপতি বাইদেউৰ কথাও চিন্তা কৰিব পাৰিম কাৰণ উপাৰ্জন বাঢ়িলেহে চৰকাৰে কাম কৰিব পাৰে আৰু সেই পৰিৱেশ এটাও আমাৰ অসমত আমি নিৰ্মাণ কৰিব লাগিব কোনোবা ব্যৱসায়ীৰ পৰা 2 টকা চান্দা লৈ লাভ নাই যদি ব্যৱসায়ীজনে ভাল কাম কৰে মইতো জিএসটি লৈ লম আৰু হেতুটো আপোনালোকৰ হৈয়ে লম আকৌ আপোনালোককে ঘূৰাই দিম তাৰ পৰা ৰাস্তা বনিব দলং বনিব চান্দা ললে ঘৰত যাব জিএসটি ললে আপোনালোকৰ সকলোৰে আমাৰ সকলোৰে পকেটত আহিব সেই কাৰণে মই অসমত চান্দা সংস্কৃতি বন্ধ কৰাব খুজিছো আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো এই খুদত যে টকা ধাৰ লয় খুদখুৰ বিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে খুদেই দিব লাগে মাহত আৰে এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গল কোনে কি ৰিসাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেই কাৰণে এতিয়া আমি অসমত খুদখুৰ বিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে খুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেতু ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো 2 দিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ খুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা খুদ দিব লাগে 30 টকা খুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব আজি মোদী ডাঙৰীয়াক চাওক নিষ্ঠা আছে কাৰণে 500 বছৰ পিছতো তেখেতে আজি ৰাম মন্দিৰ বনাব পাৰিছে আজি নিষ্ঠা আৰু সততাৰ কাৰণে ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰতে পঞ্চম অৰ্থনীতি কৰিব পাৰিছে আৰু এইবাৰ কৈছে মই প্ৰধানমন্ত্ৰী হলে 3 নম্বৰ কৰি দিম ভাৰতবৰ্ষখনক আজি নিষ্ঠা আৰু সততাৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বিনামূলীয়া চাউল আজি এটাৰ পিছত এটা আঁচনি এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে সোলাৰ রুফটপ তেখেতে আমাক টকা দিব আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ রুফটপ লগাম তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিসিটি 200 ইউনিট আমি ইলেক্ট্ৰিসিটি বোৰ্ডক বিক্ৰী কৰি দিম নিজৰ বিলৰ টকাটো দিব নালাগে উল্টাই আমি ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম সোলাৰ রুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে ডাঙৰ নেশনেল হাইৱে জল জীৱন মিছন কিমান কাম আমি যোৱা মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হ'ব পাৰিলে আপোনালোকে আচৰিত হ'ব শুনি 2014 চনৰ পৰা আজিলৈকে অসমৰ 80 লাখ পৰিয়ালে দৰিদ্ৰতাৰ পৰা কবলৰ পৰা মুক্ত হ'ব পাৰিছে তেওঁলোকে এতিয়া দৰিদ্ৰ নহয় তেওঁলোকে অন্তত দুবেলা দুমুঠি খাই লৰা ছোৱালীক স্কুলত পঠিয়াব পাৰে আৰু মোদী ডাঙৰীয়া যেতিয়া ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব আমাৰ অসমখন আৰু ভাৰতখন কিমান আগুৱাই যাব আপোনালোকে এবাৰ চিন্তা কৰক বনাম নে নাই মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী এই লাহেকৈ কলে দেখোন অলপ বনাম নে নাই পিছফালৰ পৰা কোৱাই নাই বনাম নে নাই অলপ ডাঙৰকৈ ক'ব লাগিব এটা ইলেকশ্যন আহি গ'ল নহয় আৰু এটা আকৌ আহি গ'ল নে নাই লোকসভা ইলেকশ্যন গতিকে জুজটো ঘূৰাই আনিব লাগিব কেইদিনমানৰ ভিতৰতে হ'ব বিশেষ মই আজি এইখিনিকে আপোনালোকৰ আগত নিবেদন কৰিলো এই যে 12,000 মাটিৰ পট্টা পালে প্ৰধান বৰুৱা আৰু বলিন চেতিয়াই যদি সন্মুখৰ পৰা নেতৃত্ব নিদিলেহেঁতেন এই কাম কেতিয়াও নহলহেঁতেন
মই সকলোকে প্ৰধান বৰুৱা আৰু বলিন চেতিয়াক এটা দীঘলীয়া হাত চাপৰিৰে মই অভিনন্দন জনাবলৈ অনুৰোধ কৰিম। শদিয়াৰ কাৰণে বলিন চেতিয়া প্ৰধান বৰুৱাই চিন্তা কৰিয়ে থাকে। মই এটা ওপৰেদি হেলিকপ্টাৰ দি আহিছোঁ, প্ৰধানে মোক দেখুৱাই আছে, দাদা মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত এনেকে বনাই দিলে, ইয়াত মথাউৰি বনাই দিলে, ইমান মাটি ৰখিব, ইমান মাটি বাচিব, কৈয়ে আছে মোক বোলে অমৰপুৰত যদি খহনীয়া ৰাখিব পৰা যায় লাখ লাখ বিঘা মাটি উদ্ধাৰ হৈ যাব। সদায় মোক কৈয়ে থাকে, মই নাহাকৈয়ে শদিয়াৰ চব কথা মনত থাকেই, লগ পালেই আলোচনা হৈয়ে থাকে। আৰু এনেকুৱা জনপ্ৰতিনিধি থাকিলে আমাৰ উন্নয়ন সদায় হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ এবাৰ আজি মিছন বসুন্ধৰা 2ত ভূমি পত্তন পোৱা সকলোকে মই অভিনন্দন জনাইছোঁ। আৰু যিসকলে পোৱা নাই তেওঁলোকেও মিছন বসুন্ধৰা 3ত আমি তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰিম। এই দুই আশাৰ কৈ পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।